কাঠফুলাৰ খেতি কৰি লাখে লাখে টকা উপাৰ্জন অসমৰ খেতিয়কৰ। কাঠফুলা খেতিৰ জৰিয়তে উজ্বলি উঠিছে ডিব্ৰুগড়ৰ এজন খেতিয়ক। মাহিলী 1 লাখ টকা উপাৰ্জন কৰা কোন এইজন কাঠফুলা খেতিয়ক। পুনৰ কাঠফুলা খেতিৰ জৰিয়তে উজ্বলি উঠিছে ডিব্ৰুগড়ৰ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাঠফুলা খেতিয়ক। এটা মাহতে 1 লাখ টকা উপাৰ্জন কৰি বিশেষ চৰ্চা লাভ কৰিছে খেতিয়কজনে। ডিব্ৰুগড় জিলাৰ মোহনবাৰী বিমানবন্দৰৰ সমীপত হাৰাবাৰী অঞ্চলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাঠফুলাৰ খেতিয়কজন হৈছে মণ্টু শইকীয়া। ৰাজ্যখনৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বাটন মাছৰুম খেতিৰ জৰিয়তে এইজন খেতিয়কে মাহিলী এতিয়া 1 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। মই বিগত আজি 25 বছৰৰ পৰাই কাঠফুলা খেতিৰ লগত জড়িত। অয়েষ্টাৰ মাছৰুমটো কৰি থকাৰ লগতে আজি যোৱা বছৰৰ পৰা মই বাটন মাছৰুমৰ কাৰণে অকণমান চেষ্টা কৰোঁ। আৰু এই ক্ষেত্ৰত আমাৰ হিমাচলত থকা যিটো চলান DMR আছে ICR আণ্ডাৰত, ইণ্ডিয়ান ইনষ্টিটিউট অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ, তাত ডাইৰেক্টৰেট অফ মাছৰুম ৰিচাৰ্চত ট্ৰেইনিং কৰিছিলোঁ। আৰু বাটন মাছৰুম আৰু মিল্কী মাছৰুম, যোৱা বছৰ মিল্কী মাছৰুম কৰি যথেষ্ট কৃতকাৰ্য হৈছিলোঁ। এইবাৰ বাটন মাছৰুমটো কৰাৰ ক্ষেত্ৰত অকণমান আগভাগ লৈ কৰাৰ পাছত এতিয়া মোটামুটি বাটন মাছৰুম প্ৰডাকশ্যন হৈ আছে। বাটন মাছৰুম কৰিবৰ কাৰণে আমাৰ অসমৰ যিটো জলবায়ু যথেষ্ট ভাল, যিহেতু বাটন মাছৰুম ছেপ্টেম্বৰৰ পৰাই কম্প'ষ্ট বনাবলৈ ষ্টাৰ্ট কৰিব লাগে আৰু নৱেম্বৰৰ লাষ্টৰ ফাললৈ আমি ইয়াক স্পনিং কৰিব পাৰোঁ আৰু ডিচেম্বৰ লাষ্ট বা জানুৱাৰী ফাৰ্ষ্টত আমি ইয়াক হাৰ্ভেষ্ট কৰিব পাৰোঁ। আৰু এইটো আপ টু মাৰ্চ এপ্ৰিলৰ যদি বতৰ খুব ভাল হৈ থাকে, অৰ্থাৎ বৰষুণ দি থাকে, এপ্ৰিলৰ আমি 15 তাৰিখলৈকে আমি মাছৰুমৰ উৎপাদন পাব পাৰোঁ। তাৰপিছত গৰম যিহেতু আহি যায়, মিল্কী মাছৰুমৰ ছিজন আহি যায়। বৰ্তমান ইয়াৰ মূল্য 350 টকাকৈ আমি হোলচেল কৰোঁ, 400 টকাকৈও বিক্ৰী কৰোঁ। আৰু এইটো বজাৰত ৰিলায়েন্স বা বেলেগ বেলেগ যিবিলাক স্মাৰ্ট বজাৰ আছে বা ডাঙৰ ডাঙৰ যিবিলাক মাৰ্কেট আছে, আপোনাৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আছে, এইবিলাকত 500 টকাকৈ বিক্ৰী কৰা হয়। আৰু ইয়াৰ চেল্ফ লাইফটো যথেষ্ট ভাল। অয়েষ্টাৰ মাছৰুম 2-3 দিনত বেয়া হৈ যায়, কিন্তু বাটন মাছৰুমটো আপোনাৰ মোটামুটি 6-7 দিনলৈকে ই ভাল হৈ থাকে। পাঞ্জাৱৰ পৰা বীজ ক্ৰয় কৰি মণ্টু শইকীয়াই 3টা পৰ্যায়ত কৰিছে কাঠফুলাৰ খেতি। ছেপ্টেম্বৰ মাহতে আৰম্ভ কৰা এই কাঠফুলা খেতিয়ে এতিয়া উৎপাদন দিছে, যাৰ বাবে খেতিয়কগৰাকীয়ে লাখে লাখে টকা উপাৰ্জন কৰি স্বাৱলম্বী হৈ পৰিছে। উন্নত মানদণ্ডৰ প্ৰতি কেজি কাঠফুলা 500 টকাৰ দৰত বিক্ৰী কৰি থকা মণ্টু শইকীয়াৰ কাঠফুলাই এতিয়া ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো চাহিদা বৃদ্ধি পাইছে বুলি জনাইছে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।